নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকক এটা সঁচা ঘটনাৰ দৰে এটা কাহিনী ক'ব খুজিছোঁ। এইটো কোনো ছবিৰ কাহিনী নহয়, এইটো আমাৰ চাৰিওফালে ঘটিত হৈ থকা বাস্তৱতা। ভিডিঅ'টো মন দি চাব, কাৰণ কাহিনীটো যিকোনো পৰিয়ালৰ হ'ব পাৰে। ৰমেশ এজন সাধাৰণ পৰিয়ালৰ মানুহ। এজনে উপাৰ্জন কৰে, ঘৰত পত্নী, দুটা ল'ৰা ছোৱালী, বৃদ্ধ মা দেউতা। জীৱন সাধাৰণ আছিল, কিন্তু বীমা কেতিয়াও লোৱা নাছিল। ভাবিছিল, মই সুস্থ আছোঁ, মোক একো নহ'ব। এদিন হঠাৎ ৰমেশৰ বুকুত বেদনা আৰম্ভ হ'ল। তাক ততাতকৈ হস্পিটেলত লৈ গ'ল। ডাক্তৰে ক'লে তৎক্ষণাত চিকিৎসা লাগিব। হস্পিটেলত প্ৰথমে প্ৰশ্ন সুধিলে, ইঞ্চুৰেঞ্চ আছেনে? উত্তৰ নাই। চিকিৎসাৰ বিল 5 লাখ টকাৰ ওপৰত। পৰিয়ালত সঞ্চয় আছিলে মাত্ৰ 70-80 হাজাৰ টকা। কি কৰিব? ঋণ ল'ব লগা হ'ল। আত্মীয়ৰ পৰা টকা বিচাৰিবলগীয়া হ'ল। অলংকাৰ বন্ধকত ৰাখিবলগীয়া হ'ল। চিকিৎসাৰ লগে লগে মানসিক যন্ত্ৰণা আৰম্ভ হ'ল। ৰমেশ বাচিল, কিন্তু সমস্যাবোৰ শেষ নহ'ল। ঋণৰ চাপ, চাকৰি বন্ধ, দৈনন্দিন খৰচ সকলো একেলগে আহিল। যদি এই সময়ত বীমা থাকিলেহেঁতেন, এই যন্ত্ৰণা বহুতো কম হ'লেহেঁতেন। বন্ধুসকল, বীমা অসুখ আহিলে লোৱা নহয়, বীমা অসুখ অহাৰ আগতেই ল'ব লাগে। এই কাহিনীটো কেৱল এটা পৰিয়ালৰ নহয়, এইটো এটা সতৰ্কবাণী। আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে আজিয়ে মোক হোৱাটছএপত মেছেজ কৰক। মোৰ হোৱাটছএপ নম্বৰ 9435006816। ধন্যবাদ।